নগাঁৱৰ ৰূপহীহাটৰ হাতীপুখুৰীৰ এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ দুৰাৱস্থা আৰু বিদ্যালয়খনৰ সেই দুৰাৱস্থাৰ ছবি দেখিলে কিন্তু আপোনাৰ চকু কপালত উঠিব। যিখন বিদ্যালয়ৰ চৌহদত কিন্তু সম্প্ৰতি পৰিণত হৈছে পুখুৰী সদৃশ পৰিৱেশলৈ আৰু যাৰ বাবে জিয়াটো ভুগিবলগীয়া হৈছে শিক্ষাৰ্থীসকলে। আৰু এনেদৰে আমি এই দৃশ্যত দেখুৱাই আছো, এনেদৰে পুখুৰী সদৃশ পৰিৱেশ এতিয়া বিৰাজ কৰা পৰিলক্ষিত হৈছে সেই বিশেষ চৰকাৰী খণ্ডৰ বিদ্যালয়খন। আৰু জমৰ যাতনা ভুগিছে এতিয়া শিক্ষাৰ্থীসকলে, লগতে শিক্ষক সমাজে। আৰু এয়াই হৈছে উন্নয়নৰ প্ৰকৃত ছবি আৰু যি সময়ত আসলতে উন্নয়নৰ ঢাকঢোল বজোৱা হৈছে আৰু সেই সময়তে বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ এই দুৰাৱস্থা দেখিবলৈ পোৱা গৈছে জুৰিয়াৰ এখন বিদ্যালয়ত। আমাৰ হাতত এক প্ৰতিবেদন আছে, এই মুহূৰ্তত আমি সেই প্ৰতিবেদন আগবঢ়াইছোঁ। উপস্থিত আছোঁ ৰূপহীহাটৰ এখন বিদ্যালয়, যিখন বিদ্যালয় দেখিলে আপোনাৰো চকু কপালত উঠিব। যিখন বিদ্যালয় এই শীতৰ সময়তো যি স্কুলৰ যি বিদ্যালয়ৰ চৌহদ আছে আজিও পানীৰে উপচি পৰিছে। মই বিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশটো পোনপ্ৰথমে দেখাবলৈ যত্ন কৰিছোঁ। এইদৰে এই বিদ্যালয়খন ৰূপহীহাটৰ হাতীপুখুৰী চৰকাৰী ME মাদ্ৰাছাৰ এই বিদ্যালয়খনত আজিও এই শীতৰ সময়তো পানীৰে উপচি পৰিছে, যাৰ ফলশ্ৰুতিত বিদ্যালয়খনৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বিশুদ্ধ খোৱা পানী আৰু মধ্যাহ্ন ভোজনৰ পৰাও বঞ্চিত হৈছে, কিয়নো বিদ্যালয়খনৰ চৌহদত আজিও পানী। মোৰ লগত উপস্থিত আছে বিদ্যালয়খনৰ শিক্ষক, মোৰ লগত উপস্থিত আছে, মই তেওঁৰ ওচৰলৈ পোনপটীয়া গৈ আহিছোঁ। ছাৰ, যি বিদ্যালয়খনৰ এতিয়াও বৰ্তমান দেখা গৈছে এই শীতৰ সময়তো পানীৰে উপচি পৰিছে, এই ক্ষেত্ৰত কি ক'ব? হয়, প্ৰথমে মই আপোনালোকৰ ঈশান নিউজৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ, কাৰণ আজি আপোনালোকে আমাক অসমবাসীক দুটি কথা জনোৱাৰ এটি সুযোগ কৰি দিছে। অসম চৰকাৰক আমি জনাব বিচাৰিছোঁ যে শিক্ষা হ'ল জ্ঞানৰ আধাৰ। শিক্ষাৰ জৰিয়তেহে আমি সমাজৰ উন্নতি সাধন কৰিব পাৰোঁ। আমাৰ যিখন স্কুল আছে, মই এইখন স্কুলৰেই সহকাৰী শিক্ষক, মোৰ নাম গুলজাৰ হুছেইন। মই এইখন স্কুলত আহিছোঁ 2015 চনৰ পৰা। আহিবৰ দিনৰে পৰাই বিদ্যালয়ৰ চৌহদত পানী জমা হৈ থকা, ছিজনে পানী জমা হৈ থাকে, এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয়, যাৰ ফলত ল'ৰা ছোৱালীবিলাকক আমি খেল ধেমালি, বিভিন্ন ধৰণৰ খেল ধেমালিৰ পৰা সিহঁতক বঞ্চিত কৰি ৰাখিব লগা হৈছে। সিহঁতৰ মনত বহুত হেঁপাহ যে বিদ্যালয়ৰ চৌহদত যদি অলপ ঠাই থাকিলেহেঁতেন আমি অলপ খেল ধেমালি ধুনীয়াকৈ কৰিব পাৰিলোহেঁতেন। বিদ্যালয়ৰ যি পঞ্চায়ত আছে তাত সভাপতি সচিবক জনোৱা হৈছিল নেকি? আজি চাওক, আপোনালোকৰ জৰিয়তে এই কথা আৰু ক'ব বিচাৰিছোঁ যে আমি বিভাগীয়ভাৱে আমাৰ BO অফিচত আমি যোগাযোগ কৰিছিলোঁ। যে যোগাযোগ কৰাৰ পিছত আমাৰ খণ্ড বিষয়া ছাৰে তেখেতে আমাক পঞ্চায়তৰ কাষ চাপিবলৈ জনাইছিল। সেই মৰ্মে আমি আমাৰ স্থানীয় পঞ্চায়তৰ প্ৰেছিডেণ্ট মহোদয়ক মাতি আনি এদিন এখন স্কুলত এই কথাখিনি ভাঙি ক'লোঁ যে চাওকচোন, এই পৰিৱেশটো কেনেকুৱা বেয়া হৈ আছে। আজি যদি এটা ভাল পৰিৱেশ থাকিলেহেঁতেন ল'ৰা ছোৱালীবিলাকক আমি নিশ্চয় খেলৰ মাধ্যমেদি আৰু অলপ আগবঢ়াই